হাছৰত চলি থকা অবৈধ বজাৰ বন্ধৰ নিৰ্দেশ। দীৰ্ঘদিন ধৰি থকা লাহৰীঘাট সমজিলাৰ অন্তৰ্গত হাছৰা বজাৰত চলি অবৈধ বজাৰ বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে লাহৰীঘাট সমজিলা আয়ুক্ত শিল্পীকা কলিতাই। চৰকাৰে অনুমোদন কৰি নিৰ্দিষ্ট কৰি দিয়া ঠাইতহে বজাৰ বহুৱাই মাচুল পা খাজনা সংগ্ৰহ কৰিব পাৰিব বুলি সমজিলা আয়ুক্তই নিৰ্দেশনাটোত উল্লেখ কৰে। বিষয়টোৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমজিলা আয়ুক্তই নিৰ্দেশনাটো কাৰ্যকৰী কৰিবলৈ ভেলুগুৰি আৰক্ষীক হুকুম দিছে। চৰকাৰীভাৱে হাছৰা গাঁৱত বজাৰ বহুৱাবলৈ লাহৰীঘাট আঞ্চলিক পঞ্চায়তৰ তৰফৰ পৰা নিবিদা আহ্বান কৰি লেচিকা খাজানা আদায় কৰিবলৈ আবণ্টন দিয়া হৈছেও যদি আব্দুল ছালাম, আব্দুল কালাম, জালালুদ্দিন, আবুল হুছেইন, ফজলুল হক আৰু ইয়াছিন আলীৰ নামৰ লোককেইজনে নিজৰ ম্যাদী পত্ৰৰ মাটিত বজাৰ বহাই মাচুল আদায় কৰি আহিছিল। চৰকাৰী নিবিদাৰ জৰিয়তে চৰকাৰীভাৱে মান্যতা লাভ কৰা হাছৰা নতুন বজাৰত সামগ্ৰী বিক্ৰী আৰু ক্ৰয় কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। আমাৰ বহুদিনৰ দাবী আছিলে, যেহেতু হাছৰা সমূহ ৰাইজৰ স্বাৰ্থত দ্বি-সাপ্তাহিক বজাৰ দিছিলে, তাৰ দিয়াৰ পিছৰ পৰা বজাৰখন চলা নাই। যেহেতু অবৈধ বজাৰ এখন চলি আছে, জোৰ জুলুম কৰি সিহঁতে মাচুল সংগ্ৰহ কৰিছে। আজি যোৱাকালি আমাৰ লাহৰীঘাট CDC অফিচৰ পৰা অৰ্ডাৰ এখন ওলাইছে, যাৰ ফলত আজি ইতিমধ্যে বেলুগুৰি থানা আহি পেলাই আপোনাৰ যিটো অবৈধ বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিছে। আৰু আমি এইটোৰ কাৰণে বেলুগুৰি থানা আৰু লাহৰীঘাট CDC মেমক আমি অশেষ ধন্যবাদ দিছোঁ, আমাৰ হাছৰা গাঁৱৰ আৰু হাছৰা কমিটি ফালৰ পৰা। যে এনেকুৱা অবৈধ বজাৰ এইটো বুলি নহয়, অত্যত বজাৰ জমি আছে, যাৰ ফলত চৰকাৰী বজাৰ মানে বহুত ক্ষতি হোৱা গৈছে। এইটো বিষয়ে আমি CM ছাৰক আগতেও আমি এপ্লিকেশ্যন কৰিছিলোঁ, তথাপিও আমাৰ এইটো আজি আনন্দৰ দিন। বজাৰখন চলিলে আমাৰ ৰাইজে কিবা এটা উপকাৰ হ'ব। ইয়াৰ পৰা 5-10 কিলোমিটাৰ দূৰত মাল চব্জি লৈ বেচা কিনা কৰিব যাব লাগে, যিহেতু ওচৰতে বজাৰখন পাইছে, সেইটো কাৰণে আমি অতি আনন্দিত। আৰু এনেকুৱা অচিচাৰে কৈছে যে তাত আৰু যাতে কোনো দিনো বহিব নোৱাৰে, সেইটো কাৰণে সেইখিনি আৰু বজাৰখন আৰু ধৰক ছালাম, এইকেইটা নাম ছালাম, ফজলুল, ইয়াছিন আৰু কেইটামান দালাল আৰু কিছুমান দালাল চক্ৰ লাগি তাৰ পৰা মাচুল সংগ্ৰহ কৰি খাই আজি বছৰ ধৰি মাচুল খাই আছে। নাই, ৰাজহ পোৱা নাছিলে। এইখন বজাৰ চৰকাৰে দিছে, কিন্তু বজাৰখন চলা নাছিলে। ইহঁতে আগতে চলিছিলে, যিহেতু ইহঁতৰ ৰাস্তাত আক্ৰমণো চলাইছে, বেপাৰী হিচাপে হাক দিছে, এইটো ধমকি চমকি দি মেলি আপোনাৰ বজাৰখন সম্পূৰ্ণভাৱে বন্ধ কৰি দিছে। এমিলি যিহেতু আজি আমাৰ সম্পূৰ্ণ আমাৰ যিটো দাবী আছিল, এইটো প্ৰশাসনে ভেলুগুৰি থানা বিশেষকে দাবীটো আমাৰ মানে সম্পূৰ্ণ শেষ কৰিছে, আমাৰ কামটো হৈছে। সেইটো কাৰণে বেলুগুৰি থানাক মানে অশেষ ধন্যবাদ। আৰু মৈদাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।